কথাটো সত্য যদি আমি কেনে বিশ্বাস কোন পিনটো ফোন নম্বৰ আছে বেপাৰী আছে দুনিয়া যদি উগ্ৰপন্থী আছে এইটো কেনেকৈ কেলকুলেট কৰিব প্ৰশাসনে তই যে এনেকৈ কৈ পিনে চুৰ কৰি ভৰাই থৈছ মানুহ চোৱা কথা এটা কৈছো উগ্ৰপন্থী ড্ৰাগছ বেপাৰী যিয়ে মিস্ত্ৰী সেই মিস্ত্ৰীটো তাত কাজিয়া কৰি পেলাই কাৰোবাক মাৰ্ডাৰ কৰি থৈ গুচি যাব ডায়েৰিয়াৰ পৰা পলাই দায়িত্ব কোনে ল'ব কিবা অপ্ৰীতিকৰ যদি মইনিৰ সৃষ্টি হয় আপুনি যদি বেয়া কাম এটা কৰি থৈ যায় মই আপোনাক কোৱা নাই আপুনি কৰিব বুলি কিন্তু আপুনি যদি বেয়া কাম এটা কৰি থৈ যায় মইনিত তেতিয়া জগৰীয়া কোন হ'ব মালিকেতো হাত সাৰি দিব মালিকেতো ডকুমেণ্টছ নাই বুলি কৈ দিব এনেকুৱা ঘটনা আগতে মইনিত হৈ আছে ৰাতি চুৰ টুৰ কৰে তাৰপিছত ভাড়াঘৰ এৰি পলাই দিয়ে মই আপোনাৰ শুনক আৰে মই আপোনাক সেইটো কথা ক'ব খোজা নাই যাতে মইনিত এটা ডাঙৰ দুৰ্ঘটনা নহওক তাৰ কাৰণে আমি কিবা এটা চেষ্টা কৰি আছো বুজিলে আপোনাক মই বাৰে বাৰে কৈছো আপোনাৰ সেইখিনি কথা মই আপোনাৰ লগত পাতিবও খোজা নাই শুনিবও খোজা নাই দীপ গগৈ কোনোবা এজনক যোগাযোগ কৰিলে হ'ব নাম্বাৰ মই আপোনাৰ ভাইটিক দি দিছো নাম্বাৰটো এতিয়াই ক'ব কিন্তু দেই পিছত কিন্তু বেয়া নাপাব আকৌ নদীখন কিমান ওচৰত আছে এইটো এবাৰ চাওঁ আমি দেই এইটো ৰাস্তা কোনফালে আছে এইটো হয় আমি মুৰেনী বিৰলাচি থানাৰ ফালৰ পৰা আজি সজমিন তদন্ত আৰম্ভ কৰিছো আজি প্ৰথমবাৰ আমি এতিয়ালৈকে দুবাৰকে স্মাৰক দিছো এতিয়ালৈকে তেখেতসকলে কোনো সজাগতামূলক বা কোনো তেখেতসকলে এই মুৰেনী অঞ্চলৰ যি সন্দেহজনক নাগৰিকৰ ওপৰত তেখেতসকলে কোনো ব্যৱস্থা লোৱা নাই লগতে উচ্ছেদ হৈ থকা যদি কোনো সন্দেহযুক্ত নাগৰিক আমাৰ ইয়াত আহে তেতিয়াহ'লে আমি ইয়াত সজমিন তদন্ত আৰম্ভ কৰিছো আমি তেখেতসকলক অনুৰোধ জনাইছো আৰু সকীয়াই দিছো যাতে আমাৰ মুৰেনী অঞ্চলে তেখেতসকলে নাহে আৰু ইয়াত ফৰেষ্টৰ মাটি নৈৰ কাষলৈকে যদি মাটি বিক্ৰীয়ে কৰিব পাৰে সেই মাটি দালালৰ পৰা কেলে তেখেতসকলে নধৰে আমি ইয়াৰ পৰা অনুৰোধ জনাইছো প্ৰশাসনক যে প্ৰশাসনে অতি সোনকালে এই মানুহখিনিৰ নথিপত্ৰ লৈ পিনে কোনে কেনেকৈ নদীৰ ফৰেষ্টৰ মাটি বিক্ৰী কৰিছে এই নথিপত্ৰখিনি যাতে লৈ পিনে ইয়াৰ বিহিত ব্যৱস্থা আৰম্ভ কৰে যিসকল ড্ৰাগছ ব্যৱসায় কৰি আছে আমাৰ ওচৰত অকণমান তথ্য আমি পাইছোঁ আৰু অকণমান তথ্য আমি গোটাই আছোঁ সেই তথ্যখিনি পোৱাৰ লগে লগে সেই ড্ৰাগছ ব্যৱসায়ীকেইটাকো আমি উত্তম মাধ্যম দিম আৰু উত্তম মাধ্যম বিৰলাচিতৰ পৰা খোৱাৰ আগতে যাতে তেখেতসকলে মুৰেনী অঞ্চলত আইদাৰ ব্যৱসায়টো বন্ধ কৰক নহ'লে